কেইবাটাও কাৰ্যসূচীৰ আজি বঙাইগাঁৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য তেওঁ আগবঢ়াইছে। আমি পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছো। ভাগত আমি বঙাইগাঁও চিকিৎসালয় আনুষ্ঠানিকভাৱে মেডিকেল কলেজখন শুভ উদ্বোধন কৰিব পাৰিম বুলি আমি এটা ধাৰণা কৰিছো আৰু সেই দিশৰ পৰা লক্ষ্য ৰাখি কেনেকে নিযুক্তি আদি প্ৰক্ৰিয়া আমি খুব সোনকালে আৰম্ভ কৰিব পাৰো তাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। আমাৰ লক্ষ্য হ'ব যাতে 2025 চনৰ ভিতৰত আমি বঙাইগাঁও মেডিকেলখন ৰাইজৰ বাবে মুকলি কৰি দিব পাৰো। যোৱাবাৰ মই বঙাইগাঁৱত আহোঁতে ইকো পাৰ্কত এখন ধুনীয়া অভাৰব্ৰিজ আৰু এটা আকৰ্ষণীয় গেট এখন নিৰ্মাণৰ কথা কৈছিলোঁ। আজি সেই দুটা কামো মই চালোঁ, দুইটা কাম চৰকাৰে অনুমোদন কৰিছে। এতিয়া কামখিনি সুন্দৰকৈ আৰম্ভ হ'ব। বঙাইগাঁৱত উপনিৰ্বাচন অনুষ্ঠিত হ'ব। উপনিৰ্বাচন উপলক্ষে আজি বঙাইগাঁৱৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPLৰ কাৰ্যকৰ্তাসকলৰ লগতো মই এখন বৈঠকত মিলিত হওঁ আৰু লোকসভা নিৰ্বাচনৰ দৰে বিধানসভা নিৰ্বাচনতো আমি যাতে সুন্দৰভাৱে বঙাইগাঁও বিধানসভা সমষ্টিত জিকিব পাৰোঁ তাৰ বাবে আমাৰ কাৰ্যকৰ্তাসকলৰ লগত আলাপ আলোচনা মিলিত হওঁ। আৰু বাকী চব ঠিকে আছে। বঙাইগাঁৱত মই অভয়পুৰীলৈ অহা কিছুদিনৰ ভিতৰত আকৌ এবাৰ মই আহিম। ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ অধ্যক্ষতাত এখন কমিটি হৈছিলে। কমিটি এখন প্ৰতিবেদন দিলে। এতিয়া কেবিনেটে প্ৰতিবেদনখন গ্ৰহণ কৰিছে। পৰৱৰ্তী পৰ্যায়ত সংবিধান সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম হাতত ল'ব। মই কেন্দ্ৰীয় চৰকাৰে এক দেশ এক নিৰ্বাচন এই দিশত আগুৱাই যোৱাৰ বাবে মই কেন্দ্ৰীয় চৰকাৰক অভিনন্দন জনাম। বিশেষকৈ বাৰে বাৰে ইলেকশ্যন পাতি থাকিলে ৰাইজৰ বহুত ধন টকা পইচা সময় খৰচ হয়। এই কামটো যদি সংবিধান সংশোধনীৰ জৰিয়তে কৰিব পৰা যায় মই ভাবোঁ যে ৰাইজ বহুখিনি উপকৃত হ'ব।